My name is Varuna Lahari and we are from class 10 and we have prepared one model hydroelectric power plant, and in this project if we give water to this bottle it hits the turbine, and after that here arises mechanical energy. Then after that, this mechanical energy is converted to electrical energy by this motor, and this electricity passes through this wire and charges up this battery. And if we will switch on, then the light starts glowing. So this is the model we have prepared. Pragya মই বিবেকানন্দ ইংলিছ একাডেমি পঢ়ো। এইটো ৱাটাৰ পিউৰিফিকেশ্যন, এইটো ফিল্টাৰ হয়, এইটো বলষ্টোন হয়, আৰু এইটো চাৰ্কল, এইটো চেণ্ড হয়, আৰু এইটো কটন হয়। মানে এইটো ইয়াৰ পৰা ইয়ালৈ গৈ পানী, ইয়াত ডাৰ্টি ৱাটাৰ দিম, লেতেৰা পানী দিম, ইয়াৰ পৰা ইয়ালৈ গৈ মানে ইয়াত চফা পানী ওলাব। We are from class 9. We have made a model of floating ball and levitating ball. It is also known as Bernoulli's ball, in which a DC motor placed in the cylindrical pipe. When we active 3.7 volt battery in the motor, the fan which attracts in there, that will give air that produce the ball, which were living upside is suspended in one state, that is known as Bernoulli ball. কি হল মানে সাইন্টিফিক টেম্পাৰ এটা ক্ৰিয়েট কৰিব লাগে আমাৰ ষ্টুডেণ্টৰ মাজত, বিকজ ছায়েন্স আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চব বস্তু মডাৰ্ণাইজ বাঢ়ি আছে। সেইকাৰণে আমি এভৰি ইয়াৰ উই অৰ্গেনাইজ দিছ ছায়েন্স এক্সিবিশ্যন ইন আৱাৰ স্কুল ফ্ৰম ক্লাছ 7 to 10 অনৱাৰ্ডছ, য'ত আমাৰ পেৰেণ্টছসকলো আহে। ৰাতিপুৱা আহিছিলে, চবে চালে, এনে অল দ্য মডেলছ আৰ এক্সপ্লেইন বাই দি ষ্টুডেণ্টছ, যাতে ইহঁতি ভৱিষ্যতত গৈ পেলাই কোনোবা ভাল চাইণ্টিষ্ট, কোনোবা ভাল ডক্টৰ, বেলেগ বেলেগ ফিল্ডত যাতে ইহঁতি ইণ্টাৰেষ্টটো জাগে ইহঁতৰ। সেইকাৰণে আমি এভৰি ইয়াৰ উই অৰ্গেনাইজ দিছ ছায়েন্স এক্সিবিশ্যন। আৰু প্ৰেক্টিকেলি কৰিলে ছায়েন্স বস্তুটো মানে থিয়ৰিতকৈ প্ৰেক্টিকেলি পঢ়িলে ভাল, তো সেইটো উদ্দেশ্যত আমি মানে তেনেকুৱা এক্সিবিশ্যন কৰাওঁ, কেতিয়াবা মডেল বনাওঁ। চ' উই জেনেৰেলি আমাৰ যিটো ছায়েন্স পঢ়োৱাৰ যিটো ষ্ট্ৰাকচাৰ হয় স্কুলত, উই ফ'কাছ অন প্ৰেক্টিকেল নলেজ ৰেডাৰ দেন জাষ্ট থিয়ৰি পঢ়ি তো ব'ৰ হৈ যাব। তো প্ৰেক্টিকেলি আমি বস্তুকেইটা বুজিব চেষ্টা কৰোঁ, সেইকাৰণে এক্সিবিশ্যন কৰাওঁ, মডেলছ বনাওঁ। তো সেইটো কাৰণে আমি আজি আকৌ যোৱা বছৰৰ নিচিনা এইবছৰো এক্সিবিশ্যন মানে পাতিছোঁ ষ্টুডেণ্টৰ লগত। কি হয় গছ আমি আজি ৰাতিপুৱা আমাৰ ট্ৰি প্লান্টেশ্যন হৈছিলে। আমাৰ শান্তনিছ মানে প্ৰাইমেৰী ছেকশ্যনৰ টিচাৰ সিহঁতি আৰু ক্লাছ 1, 2, 3, 4, 5 ষ্টুডেণ্টে ট্ৰি প্লান্টেশ্যন কৰিছিলে আজি ৰাতিপুৱা। সেইবোৰ আপোনালোকে মই দি দিম, ফটো চাব পাৰিব। কিবা বাৰ্তা দিব বিচাৰিব নেকি? মেছেজ কিবা দিব বিচাৰিব নেকি আপোনাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা, অন্যান্য বিদ্যালয়ৰ পৰা? হয়, আমি সব বিদ্যালয়কে এইটো ক'ব বিচাৰোঁ যে ছায়েন্স ৰেডাৰ দেন গোয়িং ইন টু থিয়ৰি এণ্ড বুকছ, লেট আছ ফ'কাছ অন প্ৰভাইডিং মোৰ প্ৰেক্টিকেল এপ্লিকেশ্যনছ টু দি ষ্টুডেণ্টছ। প্ৰেক্টিকেলি যাতে পঢ়ে ছায়েন্সটো, নহ'লে কি হয়, মই নিজেও ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ এসময়ত। তো ছায়েন্স থিয়ৰি পঢ়িব গ'লে মানে ইট উইল বিকাম বৰিং। তো সেইকাৰণে অকণমান প্ৰেক্টিকেলি যদি বুজাব পাৰোঁ আমি ষ্টুডেণ্টক, আমাৰ ইউটিউব চেনেলো আছে স্কুলৰ, আপোনালোকে তাত চাব পাৰিব। বহুত প্ৰেক্টিকেল আমি কৰাই থাকোঁ, বেলেগ বেলেগ ডেমনষ্ট্ৰেশ্যন, কেমেষ্ট্ৰিৰ হওক, ফিজিক্সৰ হওক, বায়'লজিৰ হওক, চব বস্তু বেলেগকৈ কৰাই থাকোঁ, মানে যাতে ষ্টুডেণ্টে ভালকৈ বুজক, নতুন এনকাৰেজ হওক, চাইণ্টিফিক টেম্পাৰ এটা ক্ৰিয়েট হওক সিহঁতৰ মাইণ্ডত। কাৰণ এই বস্তুকেইটা এতিয়াৰ পৰা নুবুজালে ডাঙৰ হৈ যেতিয়া কমপ্লেক্স কনচেপ্টকেইটা পাব নুবুজিব। থেংক ইউ।